নমস্কাৰ বন্ধুসকল, বিশ্বজিৎ ব্লগ চেচামলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আপোনালোকক কোনো পৰ্যটনস্থলীলৈ বা ফুৰাবলৈ লৈ যোৱা নাই বা কোনো আনন্দৰ বতৰা দিবলৈ অহা নাই। বন্ধুসকল, আজি মই আপোনালোকক লৈ যাব বিচাৰিছোঁ এক এনেকুৱা পৃথিৱীলৈ য'ত প্ৰতিটো ক্ষণত কেৱল মাথো সংগ্ৰাম, চকুলো আৰু হেৰুৱাৰ বেদনা লুকাই আছে। হয়, মই ক'ব বিচাৰিছোঁ আমাৰ বুকুত অসমৰ, আমাৰ মৰমৰ অসমখনিৰ সেইসকল ভাগ্যহীন লোকৰ কথা, যিসকলে প্ৰতি বছৰে বানপানীৰ কবলত পৰি সৰ্বস্ব হেৰুৱাই পেলায়। আহক আজি একেলগে অনুভৱ কৰোঁ বানপীড়িত লোকসকলৰ জীৱনৰ এক হৃদয়স্পৰ্শী বাস্তৱ কাহিনী। বন্ধুসকল, বছৰটোৰ আন দিনবোৰত যিবোৰ গাঁও হাঁহি ধেমালি আৰু চহা জীৱনৰ ব্যস্ততাৰে মুখৰিত হৈ থাকে, সুন্দৰ হৈ থাকে, বাৰিষা অহাৰ লগে লগে সেইবোৰ ঠাই যেন মৰি খালিলৈ ৰূপান্তৰিত হৈ যায়। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নী পানীয়ে যেতিয়া নিমিষতে মচি পেলাই এখন গাঁৱৰ অস্তিত্ব, তেতিয়া সৃষ্টি হয় এক হাহাকাৰময় পৰিৱেশৰ। আপুনি এবাৰ ভাবি চাওকচোন, আপুনি তেজক পানী কৰি গঢ়ি তোলা ঘৰখন যদি চকুৰ সন্মুখতে, চকুৰ পলকতে পানী উটুৱাই লৈ যায়, তেতিয়া কেনে লাগিব আপোনাৰ? বুকুত কেনে এক ধুমুহাৰ সৃষ্টি হ'ব আপোনাৰ? এয়া কোনো কল্পনা নহয়, এয়া আমাৰ অসমৰে লাখ লাখ বানপীড়িত বৰ্ণাঢ্য মানুহৰ প্ৰতি বছৰৰ চৰম বাস্তৱতা। ঘৰ দুৱাৰ হেৰুৱাই এইসকল লোক আশ্ৰয় লয় কোনো ওখ মাথাউৰি নাইবা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত। এটা সৰু প্লাষ্টিকৰ তম্বুৰ তলত আশ্ৰয় লয় বৃদ্ধ বনিতা, সৰু সৰু ল'ৰা ছোৱালী আৰু তেওঁলোকৰ পোহনীয়া জীৱ জন্তুবোৰে। সেই সৰু তম্বুটোৰ তলত বহি থকা সেই কণমানি শিশুটিৰ চকুলৈ এবাৰ চাওকচোন, যি বুজি পোৱা নাই কিয় তাৰ পঢ়া টেবুলখন পানী উটুৱাই লৈ গ'ল, সি বুজি পোৱা নাই কিয় আজি ৰাতিৰ ভাতসাজ তাক মাক দেউতাকে দিব পৰা নাই। ভোক আৰু পিয়াহত আতুৰ হৈ পৰা এইসকল শিশুৰ নিষ্পাপ চকুৱে আমাক বাৰে বাৰে প্ৰশ্ন কৰে, আমাৰ অপৰাধ কি আছিল? কিয় আছিল এনেকুৱা? কি হ'ল? কিয় এনেকুৱা অপৰাধ? কি অপৰাধ কৰিলো? এজন খেতিয়কৰ বাবে তেওঁৰ খেতিৰ পথাৰখন কেৱল মাটিৰ টুকুৰা নহয়, সেয়া তেওঁৰ সপোন, তেওঁৰ পৰিয়ালৰ ভৱিষ্যত, সোণোৱালী সপোন ৰচা। কিন্তু বানে খেতিয়কৰ সেই সোণগুটি ফুলা পথাৰখন পলকতে মৰুভূমিলৈ ৰূপান্তৰিত কৰি পেলাই, পলসেৰে পানীৰে পৰিপূৰ্ণ কৰি পেলাই যেন সাগৰ হৈ পৰিল গোটেইখন। গোহালিৰ গৰু ছাগলীকেইটা পানীৰ বুকুত ককবকাই থকা দৃশ্যই যিকোনো বিবেকবান মানুহৰ চকু সজল কৰি তুলিব। বানপানী যোৱাৰ পিছতো কিন্তু এই যন্ত্ৰণা শেষ নহয়। মহামাৰী, বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু ঘৰ সজাৰ চিন্তাই, ইটো সিটো ঘৰ সজাৰ চিন্তা, তেওঁলোকৰ দিনে নিশাই ইটো সিটো চিন্তাই খেদি ফুৰে। ঋণৰ বোজা মূৰত লৈ পুনৰ শূন্যৰ পৰা জীৱন আৰম্ভ কৰাটো যে কিমান কষ্টকৰ হয়, সেয়া কেৱল এজন ভুক্তভোগীহে বুজি পায়। কিন্তু বন্ধুসকল, এইবেলি বানপানীৰ ভয়াৱহতা আৰু অধিক ভয়ংকৰ ৰূপত প্ৰকাশ পাইছে। সাধাৰণতে আমাৰ নামনি বা মধ্য অসমত বানৰ প্ৰকোপ বেছি হয় বুলি আমি জানো বা দেখি আহিছোঁ। কিন্তু এই বছৰ প্ৰকৃতিৰ ৰুদ্ৰৰূপে সকলোকে স্তম্ভিত কৰি তুলিছে। পূৰ্বে কেতিয়াও বানে নোপোৱা উজনি অসমৰো ইখনৰ পিছত সিখন গাঁও, সিখন ঠাই, চহৰ আৰু কেইবা শতিকা পুৰণি ঐতিহাসিক স্থানসমূহো এইবাৰ বাঢ়নী পানীৰ কবলত পৰি গৈছে। যিবোৰ অঞ্চলৰ মানুহে জীৱনত কেতিয়াও ঘৰৰ ভিতৰত পানী সোমোৱা দেখাই নাছিল, আজি তেওঁলোকেও বুকুত হাত থৈ চকুলো টুকিবলগীয়া অৱস্থা হৈছে। উজনিৰ এই অভূতপূৰ্ব ধ্বংসলীলাই প্ৰমাণ কৰি দিছে যে প্ৰকৃতিৰ এই পৰিৱৰ্তন আৰু বানৰ বিভীষিকা এতিয়া কাৰো বাবেই সুৰক্ষিত নহয়। কেনেকুৱা হ'ব পাৰে এই বিভীষিকা, বানৰ তাণ্ডৱ? তথাপিও এই চৰম দুৰ্যোগৰ মাজতো হেৰাই যোৱা নাই আমাৰ অসমীয়া মানুহৰ মানৱতা আৰু সাহস, বুকুৰ বিষ বুকুতে লৈও তেওঁলোকে এজনে আনজনৰ পিনে সহায়ৰ হাত আগবঢ়াই গৈছে। লঘু নাথাকিও কাষৰ ভোকাতুৰজনক নিজৰ শেষৰ সাঁচতীয়াখিনি বিলাই দিছে। এয়াই হৈছে অসমীয়াৰ হেৰাই নোযোৱা জিদ, জীৱন যুদ্ধত জয়ী হোৱাৰ এক মনোবীৰ যাত্ৰা। বানপানীয়ে তেওঁলোকৰ ঘৰ ভাঙি লৈ যাব পাৰে, কিন্তু তেওঁলোকৰ মেৰুদণ্ড আৰু মনোবল কেতিয়াও ভাঙিব নোৱাৰে। সেয়া সদায় মজবুত হৈ থাকিব।
তেওঁলোকে আকৌ থিয় দিয়ে, আকৌ নতুনকৈ জীয়াই থকাৰ সপোন দেখে। বন্ধুসকল, বানপীড়িত ৰাইজৰ এই দুখ কষ্ট কেৱল তেওঁলোকৰ নহয়, এই আমাৰ সমগ্ৰ অসমবাসীৰে দুখ। আহক ওলাই আমি আমাৰ সাধ্য অনুসৰি এইসকল লোকৰ কাষত থিয় দি যাওঁ, থিয় দিবলৈ চেষ্টা কৰোঁ যি পাৰোঁ। আপোনাৰ এটা সৰু সহায়েও কাৰোবাৰ মুখত এসাঁজ অন্ন বা দুটি ওঠত এটি হাঁহি বিৰিঙাই তুলিব পাৰে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টি আপোনাৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি আপোনাৰ হৃদয়খন চুই গৈছে তেন্তে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব, সকলোকে সচেতন কৰি দিব, সজাগ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ' বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় তথা এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল বিশ্বজিৎ ব্লগছ আছাম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, জীৱন বাতৰি দলিচাখনত আগবাঢ়ি যাবলৈ চেষ্টা কৰক, কুশলে থাকক সকলো তাৰেই কামনাৰে। ধন্যবাদ। জয় আই অসম।